নমস্কাৰ আৰু সুপ্ৰভাত সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো মই এইকাৰণে বনালোঁ, বেছি দীঘলীয়া নহয়। হঠাৎ এখন নটিচ চাৰ্কুলেট হৈ আছে। এইটো এটা খুবেই মই ভাল খবৰ বুলি ভাবোঁ। ধৰক যিসকল গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰাৰ্থী আছে, তেখেতসকলে ৰিজাল্টক লৈ বহুত এটা উদ্বিগ্নতাত আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল জুনৰ 5 তাৰিখ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই এই ৰিজাল্টটো দিয়া হ'ব। কিন্তু এই নটিচখন চাব, এই নটিচখন মই কিন্তু ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমতে পাইছোঁ। যদি এই নটিচখনৰ মতে হয়, খুবেই এটা ভাল খবৰ, বিশেষকৈ পষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীসকলৰ বাবে, যিসকলে PGT পষ্টত এপ্লাই কৰিছিল। তেখেতসকলৰ ৰিজাল্ট 30 তাৰিখে দিয়া কথা আছে। এইটো মাহৰ আজি 28 তাৰিখ, অহাকালি দিনটোহে বাকী আছে। আৰু হয়তো গ্ৰেজুৱেট টিচাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে 5 জুনৰ তাৰিখে নিশ্চয় ৱেবছাইটত তেখেতসকলে উপলব্ধ কৰাব। এতিয়া চাব, ইয়াতে দিয়া আছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। চাব, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্নড ৰিগাৰ্ডিং টেট কাম ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যন shorter TCR 2024 held in 19/1/2025 that the marks obtained in written examination as well as weight as marks for the post of postgraduate teacher paper 2 will be available for downloading from 11 AM of 30/5/2025 মে'ৰ 30 তাৰিখে 11 বজাৰ পৰা DSCৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে, তাতে পেপাৰ 2ৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি 19 তাৰিখে হৈ গৈছে জানুৱাৰীৰ, তেখেতসকলৰ মাৰ্কছবিলাক উপলব্ধ হোৱাৰ ডাউনলোড কৰিব পাৰিব এট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন দিছে ইয়াতে madhyamik.assam.gov.in। এতিয়া চাব, এইখিনি খুব এটা ইম্পৰ্টেণ্ট। কেণ্ডিডেটছ উইল হেভ টু লগ ইন বাই এণ্টাৰিং দিয়াৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱাৰ্ড used while filling up the forms when applying for the post। যেতিয়া তেখেতে সকলোৱে জানে বাৰু, কেণ্ডিডেটখিনিক আৰু কোনো নতুনকৈ ক'ব লগা নাই। তেখেতসকলে এপ্লিকেশ্যন আৰু পাছৱাৰ্ড দি লগ ইন কৰিব লাগিব। যেনেকৈ ধৰক ফাইনেল এনচাৰকে লগা নাছিল, কিন্তু ইয়াতে লাগিব। ইয়াতে ডাইৰেক্ট ৱেবছাইটৰ ওপৰতে নাথাকে, তেখেতসকলে লগ ইন কৰিব লাগিব, তেতিয়া মাৰ্কছটো চাব পাৰিব। কেণ্ডিডেটছ হু আৰ প্ৰেজেণ্টলি চিলেক্টেড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেন ডাউনলোড দিয়াৰ এডমিট কাৰ্ড এলং উইথ টেণ্টেটিভ মাৰ্কছ। ছাচ কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ এট দ্য designated venue on specified date and time along with requirement documents as mentioned in the admit card। এতিয়া কথাটো হ'ল, ইয়াতে এইটো খুব এটা ইম্পৰ্টেণ্ট লাইন, যিসকল কেণ্ডিডেট চিলেক্ট হ'ব বা ভেৰিফিকেশ্যনৰ কাৰণে যিসকলক মাতিব, তেখেতসকলেহে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। তেখেতসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ডেজিগনেটেড য'ত তেখেতসকলৰ নিৰ্দিষ্ট স্থান চিলেক্ট কৰি দিয়া হৈছে, মেনশ্যন থাকিব এডমিট কাৰ্ডত, তেখেতসকলে তাতে গৈ উপস্থিত হ'ব লাগিব সেই নিৰ্ধাৰিত তাৰিখত, আৰু নিজৰ নিজৰ ডকুমেণ্টছবিলাক লৈ যাব লাগিব, কাৰণ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলক চিলেক্ট কৰিছে। গতিকে এইটো এটা খুব এটা ইম্পৰ্টেণ্ট কথা। আৰু অকণমান সকলোৰে মনত ডাউট আছে, মোৰো হৈছে। ডাউট কি, এইটো একচুৱেলতে হেৰি নহয়, এটা খোকোজা লাগি আছে। এইটোৰ অৰ্থ এনেকুৱাই নেকি, যিসকল কেণ্ডিডেট কাট অফৰ আণ্ডাৰত আহিব, চিলেক্ট হ'ব, তেখেতসকলেহে ডাউনলোড কৰিব পাৰিব এডমিট। আৰু তেখেতসকলে এডমিট ডাউনলোড কৰাৰ পিছত তেখেতসকলৰ এডমিটত লিখা থাকিব ডেটটো আৰু কোন ভেন্যুত তেখেতসকলে যাব লাগিব। সেই কথাটোকে ইয়াতে উল্লেখ কৰা যেন মই এটা ভাবিছোঁ। আপোনালোকৰ মতামতখিনি আপোনালোকে জনাবচোন এই কমেণ্ট বক্সত। দি চিলেকশ্যন অফ দ্য কেণ্ডিডেটছ ইজ subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declaration made by the candidate। টেকনিকেল ছাপৰ্টৰ কাৰণে এটা নাম্বাৰ দিছে, এইটো নাম্বাৰ 10 AM to 5 PM ভিতৰত ছাৰ্ভিচ পিৰিয়ড। গতিকে একো নাই, যিসকল কেণ্ডিডেটৰ ধৰক সেইদিনাখন 30 তাৰিখে এডমিট ডাউনলোড কৰিব নোৱাৰে, তেখেতসকলে ধৈৰ্য ধৰিব লাগিব, কাৰণ যিহেতু
এটা ডেট দিছে সেই ডেটলৈকে ৱেইট কৰিব লাগিব সেই ডেট যোৱাৰ পিছত অকমান সময় লাগিব কাৰণ এই ক্যান্ডিডেটসকলে পৰহি 30 তাৰিখে এডমিটহে ডাউনলোড কৰিব তেখেতসকলে আকৌ ভেৰিফিকেশ্যন প্ৰসেস বাকি আছে তেখেতসকলে যাবই লাগিব ভেৰিফিকেশ্যনত তেখেতসকলৰ ডকুমেন্টছবিলাক চাব আৰু ধৰক যিখিনি জেনুইন এজ পাৰ এডভাৰটাইজমেন্ট মই কৈছো সেইখিনি ৰখাৰ পিছত পোষ্টৰ ভেকেন্সি থাকিলে পুনৰ এখন লিষ্ট ওলোৱাৰ এটা চান্স আছে আৰু যেতিয়া লিষ্টখন ওলাব হয়তো এই লিষ্টত মহাসকলেও আকৌ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু তেখেতসকলক পুনৰ এটা নিৰ্দিষ্ট আৰু তেখেতসকলক পুনৰ এটা নিৰ্দিষ্ট স্থানত আকৌ মাতিব ভেৰিফিকেশ্যনৰ কাৰণে মই বুজাত এইখিনিয়ে বুজিছো বাৰু গতিকে আপোনালোকৰ মতামতখিনি জনাব যদি এক্সপ্লেনেশ্যন কিবা ভুলভ্ৰান্তি হৈছে নিশ্চয় কমেন্ট সেকশনত আঙুলিয়াই দেখাব ধন্যবাদ